মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ সংক্ৰান্ত আছে। কি সংক্ৰান্ত? মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে। আপোনাৰ বেংকৰ লগত কি নেক্সাস? যদি প্ৰথম নেক্সাসটো কথা কয়, মোৰ প্ৰথম নেক্সাসটো বিশ্বজিৎ ফুকনৰ লগতে আছে। কাল এতিয়া মই সদায় দেখো ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে, মোক যদি বেয়া কেনেকুৱা মই 2 বছৰৰ পৰা শুনি আছো। কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল, কিন্তু তেওঁ মোৰ কিমান ক্লোজ আছিল, কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা, সেইকেইটা যদি মই এটা এটাকে ক'বলৈ যাওঁ এইটো সিৰিজ অফ এপিসোড হ'ব। দাদা সঞ্জয় কিষাণ, বিশ্বজিৎ ফুকন এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে। আপুনি মোক পুৰা কথা সোধক। মই বাগানত তাত প্ৰায় 11 লাখ তামোলৰ গছ লগালোঁ। সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব। মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ, সঞ্জয় কিষাণ মোক কেনেকৈ লুটিপটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে। মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ সংক্ৰান্ত আছে। কি সংক্ৰান্ত? মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে। আপোনাৰ বেংকৰ লগত কি নেক্সাস? যদি প্ৰথম নেক্সাসটো কথা কয়, মোৰ প্ৰথম নেক্সাসটো বিশ্বজিৎ ফুকনৰ লগতে আছে। কাল এতিয়া মই সদায় দেখো ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে, মোক যদি বেয়া কেনেকুৱা মই 2 বছৰৰ পৰা শুনি আছো। কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল, কিন্তু তেওঁ মোৰ কিমান ক্লোজ আছিল, কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা, সেইকেইটা যদি মই এটা এটাকে ক'বলৈ যাওঁ এইটো সিৰিজ অফ এপিসোড হ'ব। দাদা সঞ্জয় কিষাণ, বিশ্বজিৎ ফুকন এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে। আপুনি মোক পুৰা কথা সোধক। মই বাগানত তাত প্ৰায় 11 লাখ তামোলৰ গছ লগালোঁ। সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব। মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ, সঞ্জয় কিষাণ মোক কেনেকৈ লুটিপটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে। মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ সংক্ৰান্ত আছে। কি সংক্ৰান্ত? মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে। আপোনাৰ বেংকৰ লগত কি নেক্সাস? যদি প্ৰথম নেক্সাসটো কথা কয়, মোৰ প্ৰথম নেক্সাসটো বিশ্বজিৎ ফুকনৰ লগতে আছে। কাল এতিয়া মই সদায় দেখো ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে, মোক যদি বেয়া কেনেকুৱা মই 2 বছৰৰ পৰা শুনি আছো। কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল, কিন্তু তেওঁ মোৰ কিমান ক্লোজ আছিল, কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা, সেইকেইটা যদি মই এটা এটাকে ক'বলৈ যাওঁ এইটো সিৰিজ অফ এপিসোড হ'ব। দাদা সঞ্জয় কিষাণ, বিশ্বজিৎ ফুকন এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে। আপুনি মোক পুৰা কথা সোধক। মই বাগানত তাত প্ৰায় 11 লাখ তামোলৰ গছ লগালোঁ। সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব। মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ, সঞ্জয় কিষাণ মোক কেনেকৈ লুটিপটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে। মোৰ বাগান এটেচমেণ্ট কৰাটো এটা ডাঙৰ সংক্ৰান্ত আছে। কি সংক্ৰান্ত? মোৰ বাগানখন বিশ্বজিৎ ফুকনক লাগে। আপোনাৰ বেংকৰ লগত কি নেক্সাস? যদি প্ৰথম নেক্সাসটো কথা কয়, মোৰ প্ৰথম নেক্সাসটো বিশ্বজিৎ ফুকনৰ লগতে আছে। কাল এতিয়া মই সদায় দেখো ৰাতিপুৱা গধূলি বিশ্বজিৎ ফুকন যদি ৰাতিপুৱাৰ পৰা লৈ ৰাতিলৈকে মোক গালি নাপাৰে, মোক যদি বেয়া কেনেকুৱা মই 2 বছৰৰ পৰা শুনি আছো। কিন্তু এতিয়া বিশ্বজিৎ ফুকনে কয় তেওঁ মোক খালি চিনিহে পাইছিল, কিন্তু তেওঁ মোৰ কিমান ক্লোজ আছিল, কেনেকৈ মোৰ কি সম্পৰ্ক আছিল দাদা, সেইকেইটা যদি মই এটা এটাকে ক'বলৈ যাওঁ এইটো সিৰিজ অফ এপিসোড হ'ব। দাদা সঞ্জয় কিষাণ, বিশ্বজিৎ ফুকন এই মানুহ গোটেইকেইটা মিলি গ'ল মোৰ বাগান ল'বৰ কাৰণে। আপুনি মোক পুৰা কথা সোধক। মই বাগানত তাত প্ৰায় 11 লাখ তামোলৰ গছ লগালোঁ। সেই তামোল গছ লগোৱাৰ লগে লগে তাহাঁতৰ চকু মোৰ সেই তামোলত পৰিলে যে এইটো বহুত কোটি কোটি টকা পাব। মই ভাবোঁ এইটো অসমৰ ৰাইজে গম পাব লাগে যে সঞ্জয় কিষাণ কেনেকুৱা মানুহ, সঞ্জয় কিষাণ মোক কেনেকৈ লুটিপটি মোৰ পৰা টকা ল'লে আৰু মোৰ লগত কি কৰিলে।